সদৌ অসম কবি সন্মিলন অসমৰ এটা সৰ্ববৃহৎ সংগঠন। অসমৰ কবিকুলৰ সংগঠিত কৰা এই সংগঠনটোৰ প্ৰধান সম্পাদক হিচাপে শিৱসাগৰত অনুষ্ঠিত সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাই নিৰ্বাচিত কৰিছে আমাক। আমি অনাগত দিনবিলাকত এই সংগঠনটোক আৰু শক্তিশালী ৰূপত যাতে লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। সকলোকে লগত লৈ হাতে হাত ধৰি আমি সদৌ অসম কবি সন্মিলনৰ 1987 চনত স্থাপিত হোৱাৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা, এই যাত্ৰা আৰু অধিক ঊৰ্ধ্বমুখী কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। সুন্দৰদেৱ ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। শ্ৰদ্ধেয়সকল, আমি আজি আহ্লাদিত হৈ পৰিছোঁ, কাৰণ সমদল আকৌ আমাৰ এটা পৰম্পৰা আছে। সাহিত্য বা অন্য অনুষ্ঠানে কি হয়, গাড়ী বা অন্য হাতী বা অন্য এনেকুৱাবিলাক অনুষ্ঠান হয়, কিন্তু আমাৰ সদৌ অসম কবি সন্মিলনে আমি যিকোনো পদ যাত্ৰাৰে আমি কবিতাৰ সমদল আগবঢ়াওঁ। আজি বৰ্ণাঢ্য কবিতাৰ সমাদল হৈছে। এই ঐতিহাসিক দলৰ কাষে কাষে এই কবিতাৰ যি আবৃত্তি, কবিতাৰ জয়গান গাই আমি গোটেই সমদল শিৱসাগৰবাসী আগবঢ়াটো এটা ঐতিহাসিক তাৰিখ। মই চমকপদ বুলি কৈছোঁ। এটা কথা আকৌ যে বহুত দীঘল লাইন হৈ এসোপা লাইনেৰে যে কিবা এটা মাত্ৰা পাব তেনেকুৱা কথা নহয়। খুব সীমিত মানুহৰ মাজত যদি তাৰ মাত্ৰা পাতে, ডেপ্থ থাকে, গভীৰতা থাকে, তেতিয়াহ'লে সেই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হয়। মই আজি সমদলৰ কাৰণে অত্যন্ত সুখী হৈছোঁ। আৰম্ভণিখিনি মই কৰি দিছোঁ আৰু সকলো মহিলাই আৰু শিৱসাগৰৰ কণ কণ শিশুসকলে যে আগত গৈ এই যে সুন্দৰদেৱ ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি গাইছে, এয়া কিন্তু সদৌ অসম কবি সন্মিলনৰ কাৰণে অতি গৌৰৱৰ আৰু বিশেষকৈ শিৱসাগৰবাসীৰ কাৰণে অতি ভাল লগা। আপোনালোকৰ শুভ ভাল হওক। আৰু আজি আমি সামৰণি দিনত উপনীত হৈছোঁ। মই এইকাৰণে আৱেগিক হৈ পৰিছোঁ যে অতি আনন্দৰ মাজেৰে আমি আজি তিনিদিনীয়া কাৰ্যসূচী পৰিসমাপ্তি ঘটাম। সমদলৰ যাত্ৰাৰ পৰা ধৰি এতিয়া শেহতীয়া আমাৰ জীয়াই আমাৰ বঁটা প্ৰদান আছে এই অনুষ্ঠানটি। গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গোটেই হয় এইটো থাকি গৈছিলে। হয়, আমাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা যে নৱনিৰ্বাচিত জয়জ্যোতি গগৈ ডাঙৰীয়া আমাৰ লগত গৈছিল। আমাৰ প্ৰাক্তন বুলি ক'ব নালাগিব, বৰ্তমান সম্পাদক হৈ আছে, কাৰণ দায়িত্ব দিয়া হোৱা নাই। শ্ৰদ্ধেয় পাৰ্ভেজ হুছেইন ডাঙৰীয়া আছিল আৰু মৃদুল চহৰীয়া ডাঙৰীয়া আছিল, কেন্দ্ৰীয় বিতুপন গগৈ ডাঙৰীয়া আছিল আমাৰ লগত, আৰু পবিত্ৰ গগৈ ডিব্ৰুগড়ৰ পৰা পবিত্ৰ গগৈ ডাঙৰীয়া আছিল আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিভাগৰ। সকলোৰে লগত মই লগত গৈছিলোঁ আৰু তেওঁলোকৰ লগত গৈ মই তেওঁলোকক আগবঢ়াই মোৰ নিজৰ কাৰ্যসূচীলৈ আহিলোঁ।